নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েল অন্য এটা ভিডিঅ'লৈ আৰু বহুতৰে কমেণ্ট মানে কি বহুতে কৈ আছে দাদা অসম আৰক্ষী যেতিয়া জইনিং কৰিম তাৰ পিছৰ পৰ্যায়টো কি হ'ব বা কি প্ৰচেছ হ'ব আপুনি ভিডিঅ' এটা বনাবচোন মোক কেইবাজন ল'ৰাই এই কথাটো ক'লে ভাবিলোঁ আপোনালোকৰ গোটেই প্ৰচেছটো মই বুজাই দিম আপোনালোকৰ পিছৰ পৰ্যায়ত যেতিয়া আপোনালোকে এপইণ্টমেণ্ট পাব আৰু এপইণ্টমেণ্ট পাওঁতে আপোনালোকৰ তাত জইনিং ডেট লিখা থাকিব জইনিং কৰিবলৈ যাব সেই জইনিং ক'ত কৰিবলৈ যাব আৰু য'ত কৰিবলৈ যাব তাত কি কাম হ'ব গোটেই A to Z মই জনাই যাম আৰু তাত কিছুমান ইম্পৰ্টেণ্ট প্ৰচিডিউৰ হয় যেনে ধৰক আপোনালোকে ডকুমেণ্টছ চেক কৰা ছাৰ্ভিচ চিট বনোৱা এইখিনি কাম আপোনালোকে সেই জইনিং চেণ্টাৰত হয়তো কেনেধৰণে কি হ'ব A to Z মই জনাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু তাৰ আগতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বিশেষ একো নকৰে মানে শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰিলেও আপোনালোকে খালি লাইকটো দিবলৈ নাপাহৰিব যদি ভিডিঅ'টো চালেই তো এতিয়া কথাখিনি আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট টাইম আপোনালোকে এপইণ্টমেণ্ট পালে তো এপইণ্টমেণ্ট কেতিয়াকৈ দিয়ে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই তথাপিতো মই 23 তাৰিখ বুলি ধৰি ৰাখিছোঁ আৰু বহুতে কৈছে 23 তাৰিখ আৰু 16 তাৰিখ বুলি কৈছোঁ 16 তাৰিখ যিহেতু CM ছাৰ লণ্ডনলৈ যাব তো 18 তাৰিখ নে 19 তাৰিখে CM ছাৰ পাবহি তাৰপিছতে হয়তো যিমান দূৰ সম্ভৱ 23 তাৰিখ এটা দেওবাৰ পৰিছে 23 তাৰিখে দিয়াৰ কোনো সম্ভাৱনা আছে নহ'লে আকৌ তাৰ পিছৰ 27 তাৰিখ দেওবাৰ আছে কোনোবা এটা দিয়াৰ ঠিক কৰিছে যেন অনুভৱ হয় বা দিব পাৰে তো বাকী আপোনালোকে যেতিয়া এপইণ্টমেণ্ট লেটাৰ ল'লে লেটাৰখন হাতলৈ আহিলে তাত জইনিং লিখা থাকিলে আপোনালোকৰ জইনিং ধৰি লওক ফাৰ্ষ্ট ষ্টেপ ইভেণ্ট লিগিপুখুৰীটো লিগিপুখুৰীত কিমানখিনি ধৰি লওক 200 300 বা 40-50 যিকেইটা ল'ৰা আছে লিগিপুখুৰীত জইনিং কৰিলে নহ'লে বা 24 বাক্সা যিটো আছে বেটেলিয়ন তাত আপোনালোকে জইনিং কৰিলে তাত যিকেইজন ল'ৰা আছে যদি মই যিখিনি AB বুলি কৈছোঁ AB শাখাৰ ল'ৰাখিনিৰ কথা কৈছোঁ মই AB পৰা আৰম্ভ কৰিছোঁ তাৰপিছতে আপোনালোকৰ মানে কি 4th এপিভেনত গুৱাহাটীত যিখিনি পৰিছে 4th এপিভেন তাত আপোনালোকে জইনিং কৰিলে যিকেইজন ল'ৰাই তো তাত জইনিং কৰাৰ লগে লগে কি হ'ব আপোনালোকৰ পিছদিনাখনৰ পৰাই আপোনালোকৰ থুলমূলকৈ অলপ কামজাৰি হ'ল তাৰপিছতে আপোনালোকৰ অফিচিয়েল ৱৰ্ক আহি গ'ল আপোনালোকে প্ৰথমতে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব ডকুমেণ্টছ ভেৰিফিকেশ্যনত আপোনালোকৰ গোটেই এইবিলাক বায়'ডাটা যিমানখিনি আছে সেইখিনি এণ্ট্ৰি কৰিব আৰু এখন ছাৰ্ভিচ চিট বনাব সেই ছাৰ্ভিচ চিটখন একদম অদূৰ ভৱিষ্যতে আপোনাৰ ৰিটায়াৰমেণ্টলৈকে পিছত আপোনাৰ পেঞ্চনলৈকে সেই ছাৰ্ভিচখন লাগি থাকিব তো সেইখনতে আপুনি একো এটাই ভুল নকৰিব আৰু A to Z নামৰ আখৰৰ পৰা আৰম্ভ কৰি খুব ধুনীয়া মানে ক্লিনকৈ দিছে মানে ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিব তাত আপোনালোকৰ নমিনি থাকিব আপুনি যদি বাই চান্স কিবা এক্সপায়াৰ হয় আপোনাৰ সেইখিনি পিছৰ পৰ্যায়ত কোনে পাব আপোনাৰ মা দেউতাৰ ফেমিলি কোনে পাব সেইখিনি তাত আপোনালোকৰ এণ্ট্ৰি হ'ব তাৰপিছতে তাত আপোনাৰ কিছুমান বস্তু জমা ল'ব সেইটো হ'ল আপোনাৰ যদি এক্সট্ৰা কিবা ডকুমেণ্ট আছে চাৰ্টিফিকেট আছে সেইখিনি চাব জমা ল'ব যদি আপোনাৰ কিবা খেলৰ লগত কিবা জড়িত নেকি আপুনি খেলৰ কাৰণে এইবিলাক সেইবোৰ জমা ল'ব তো A to Z একদম তাত আপোনাৰ ল'ব তাৰপিছতে পান কাৰ্ড আধাৰ কাৰ্ডটো এইবিলাক থাকিবই কোনো কথাই নাই সেইবিলাকো ল'ব আপোনালোকৰ তাৰপিছতে আপোনালোকৰ তাত নমিনীৰ কাৰণে আগতে নাছিলে কিন্তু যেতিয়া যিসকল মানে মেৰিট ষ্টেটাছ আছে তেওঁলোকৰ কাৰণে মানে এইটো যিটো মেৰিট চাৰ্টিফিকেট লয় নলয় এতিয়ালৈকে নাজানো কিন্তু আগত এইটো নলৈছিলে কিন্তু আজিকালি গোটেই আপডেটবিলাক হৈছে হয়তো ল'ব পাৰে গতিকে পৰাপক্ষত আপোনালোকে যদি বিবাহিত হয় ছোৱালী হওক বা ল'ৰাই হওক তেতিয়া সেইটো লৈ যাব যদি মেৰিট চাৰ্টিফিকেট নহ'লেও গাঁৱৰ পৰা এখন প্ৰমাণপত্ৰ লাগে দুইটা হাজবেণ্ড ৱাইফৰ ফটো থকা তাত ধুনীয়াকৈ সেইখিনি তাত এইটো এণ্ট্ৰি হয় তো এইটো হ'ল আপোনালোকৰ নমিনি নাম তাৰপিছত আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী তাত এণ্ট্ৰি হ'ব আৰু স্পেচিয়েলি আজি কিছুমান বস্তু এতিয়া নতুনকৈ অন্তৰ্ভুক্ত হৈ আহিছে সেইটো ক'ব পৰা নাযায় তাৰপিছতে ছাৰ্ভিচ চিট হোৱাৰ পিছতে আপোনালোকৰ তাত বেংক পাছবুকৰ সেইবিলাক ফৰ্ম ফিল আপ কৰিব বেংক পাছবুক ল'লে বেংক পাছবুক লোৱাৰ পিছতে আপোনালোকৰ মানে সেইখিনি কাম কমপ্লিট কৰি নিজৰ ইউনিটতে কমপ্লিট হৈ যাব আৰু একেখিনি প্ৰচিডিউৰে আপোনাৰ ধৰি লওক যদি UB হয় তো UB হ'লে আপোনালোকৰ যিকোনো ডিষ্ট্ৰিক্টত আপোনালোকে জইনিং হয় তাত জইনিঙত আপোনালোকে ৰিজাৰ্ভ অফিচত কৰিব লাগিব ৰিজাৰ্ভ অফিচতে আপোনালোকক ৰাখিব এতিয়া কিমান দিন ৰাখে সেইটো ক'ব পৰা যায় হয়তো 1 মাহ 15 দিন 20 দিন তেনেকৈ আহিব তাৰ পিছতহে আপোনালোকক ট্ৰেইনিং চেণ্টাৰলৈ পঠিয়াব গতিকে অফিচিয়েলি কামখিনি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ ৰিজাৰ্ভত আৰু নিজৰ বেটেলিয়নৰ হেডকোৱাৰ্টাৰত হ'ব বোটমেনবিলাকে ক'ত জইনিং কৰিব বোটমেনবিলাকৰ নিৰ্দিষ্ট কিছুমান ডিষ্ট্ৰিক্ট ভাগ কৰি দিব তিনিচুকীয়াত পৰিব গুৱাহাটীত পৰিব ধুবুৰীত পৰিব যিসকল বোটমেন 56টা বোটমেন আছে তেওঁলোকৰ তাতো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে জইন কৰিব লাগিব আৰু তেওঁলোকৰ কাম একেখিনি হ'ব তাৰপিছতে APRO ক'ত হ'ব APRO আপোনালোকৰ নিজৰ যিটো হেডকোৱাৰ্টাৰ আছে জালুকবাৰী তাত আপোনালোকৰ হ'ব তাত আপোনালোক কামখিনি কৰিব ধুনীয়াকৈ নহ'লে কোনোবা এটা ডিষ্ট্ৰিক্টত ৰাখিব APROখিনি তো তাৰ পৰাই তেওঁলোকৰ অফিচিয়েলি কামখিনি কৰিব তাৰপিছতে কামাণ্ডোখিনি ক'ত হ'ব তো কামাণ্ডোখিনি আপোনালোকৰ মোৰ হিচাপত এবাৰ কামাণ্ডো ট্ৰেইনিংটো মাণ্ডাকাটাতে হ'ব তো মাণ্ডাকাটাতে আপোনালোকৰ 164 মানুহে বৰ বেছি মানুহ নহয় চ' পূৰ্ণ সম্ভাৱনা আছে এতিয়ালৈকে কোনো নটিফিকেশ্যন জনাই খবৰ কৰিছিলোঁ মাণ্ডাকাটালৈ তালৈ যোৱা নাই বুলি কৈছে নতুবা যিটো 5 আছাম কামাণ্ডো বেটেলিয়ন হেডকোৱাৰ্টাৰ হ'ল এতিয়া পাভৈত বিশ্বনাথ চাৰিআলিত তো তাতো আপোনালোকৰ হ'ব পাৰে তাতো বৰ ধুনীয়াকৈ এতিয়া ছিষ্টেম নতুন কৰিছে তো তাতো হ'ব পাৰে গতিকে বেছিকৈ মানে মাণ্ডাকাটাতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে তো আপোনালোকৰ তাতে অফিচিয়েল কাম হ'ব
তাৰপৰা ড্ৰাইভাৰ কনষ্টেবল ক'ত হ'ব বুলি ক'লে ড্ৰাইভাৰ কনষ্টেবলো আপোনালোকৰ যোনসকলে ইউনিটৰ মানে বেটেলিয়নৰ হেডকোৱাৰ্টাৰত পৰিছে তেওঁলোকৰ বেটেলিয়ন হেডকোৱাৰ্টাৰ গোটেই কামখিনি হ'ব আৰু যোনসকল ৰিজাৰ্ভত পৰিছে মানে ডিষ্ট্ৰিক্টত যিসকল ড্ৰাইভাৰ কনষ্টেবল এপইণ্টমেণ্টত পাইছে বা নিযুক্তি পাইছে তেওঁলোকে সেই ৰিজাৰ্ভ অফিচত আপোনালোকৰ কামখিনি হ'ব চ' গোটেই 15, 20, 25 দিন এইবিলাক কামেই হ'ব অফিচিয়েলি কাম হোৱাৰ পিছতে আপোনালোকৰ তাত কাপোৰ কানি জোখ মাৰ্ক ল'ব কাপোৰ কানি জোখ মাৰ্ক লোৱাৰ পিছতে আপোনালোকৰ হ'ব ঠিক তেনেকৈ আপোনালোকৰ এ বি মানে যিটো SI যিসকল আছে তো SI সকলৰ ঠিক তেনেকৈ নিজৰ নিজৰ ডিষ্ট্ৰিক্টত ধৰি শিৱসাগৰত 5জন 10জন 15জন যোৰহাটত কেইজন পৰিলে গুৱাহাটীত কেইজন পৰিলে তেওঁলোকৰ সেই ৰিজাৰ্ভ অফিচতে আপোনালোকৰ গোটেই কামখিনি ছিষ্টেমেটিক হ'ব খালি তাত আপোনালোকে A to Z ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিব যিমানখিনি ফৰ্মেলিটি আছে তাৰ মাজতে মই আৰু এটা ইম্পৰ্টেণ্ট এটা কথা কওঁ পৰাপক্ষত আপোনালোকৰ যদি ফেমিলি ফটো এখন লগত লৈ যাব ধৰি লওক আপোনাৰ ঘৰত যদি মা দেউতা আছে দাদা আছে বাই আছে ভনী আছে সকলোৱে এটা গ্ৰুপ ফটো লৈ যাব সেই গ্ৰুপ ফটোটো কেলৈ লাগে বুলি কৈছোঁ মই এইটো ইম্পৰ্টেণ্ট এটা বস্তু হয় সেই গ্ৰুপ ফটোৰ আজি তাৰমানে কি আপুনি যেতিয়া চাকৰি জইনিং কৰিলে জইনিং কৰাৰ পিছতেই আপোনালোকৰ মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনা বুলি এটা আঁচনি আছে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আমাৰ কাৰণে বা যিসকলে চৰকাৰী চাকৰি পাইছে পুৰণা নতুন বুলি কথা নাই তেওঁলোকৰ একাউণ্টৰ পৰা 225 টকাকৈ কাটিব এজ এ কনষ্টেবল হিচাপে সেইটো অফিচাৰ ক্ষেত্ৰত অলপ বেলেগ হয় নেকি কিন্তু 225 টকাকৈ কাটিব আৰু সেইটো আপোনালোকৰ যদি কিছুমান মেজৰ বেমাৰ হয় এই মেজৰ বেমাৰ হ'লে আপোনালোকৰ তাত আপোনালোকৰ কেছলেছৰ সুবিধা হ'ব আপোনালোকে জানে আজি কেইদিনমান আগত CM ছাৰে এইটো গোটেই সংবাদমেলত ধুনীয়াকৈ কথাখিনি কৈছিলে তো সেই ছিষ্টেমটো আপোনালোকৰ তাত হ'ব গতিকে সেইকাৰণে সেইটো বনাবলৈ হ'লে আপোনালোকে যিকোনো কম্পিউটাৰ চেণ্টাৰত আপোনালোকে গৈ বনাব পাৰিব নতুবা আপোনালোকৰ অফিচতো এইবিলাক বনায় এতিয়া আমাৰ নিজৰ নিজৰ ইউনিটৰ বেটেলিয়নৰ হেডকোৱাৰ্টাৰ যিবিলাক আছে তাত ধুনীয়াকৈ বনাই দিয়ে বা আপুনি আদাৰৱাইজ বেলেগ অনলাইনত যিবিলাকে কাম কৰে তাতো আপোনালোকে বনাব পাৰিব সেইকাৰণে আপোনালোকে কি কৰিব এখন আপোনালোকে গ্ৰুপ ফটো লৈ যাব আপোনাৰ পৰিয়ালটো একেলগে থকা এখন লাগিব কাৰণ কেলৈ এইটো এটা প্ৰুফ লাগিবই তাৰপিছত প্ৰত্যেকৰে আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰ লাগিব আকৌ OTP যাব এটা প্ৰচিডিউৰ হয় কিন্তু বাইচেঞ্চ আপোনাৰ যদি কিবা ইনকেছ হয় ফেমিলিটোত তাৰমানে কি আপোনাৰ যিটো মুখ্যমন্ত্ৰী য়োগা আঁচনিৰ যিখন আয়ুষ্মান কাৰ্ড আছে সেই কাৰ্ডখনৰ পৰা গোটেইখিনি চাৰ্ভ কৰিব পৰা সুবিধা হয় আৰু যদি আপোনাৰ ফেমিলি হয় বা আপুনি বিয়া পতা হয় তেতিয়া ল'ৰা ছোৱালী আছে তেতিয়াহ'লে আপোনাৰ সেই ল'ৰা ছোৱালীয়ে ফটো লৈ যাব মা দেউতাৰ ফটো লৈ যাব এইটো নিবলৈ নাপাৰিব এইটো খুব মষ্ট ইম্পৰ্টেণ্ট বস্তু হয় গতিকে এইটো মই আগতীয়াকৈ আপোনালোকক জনাই দিলোঁ আপোনালোকে হয়তো ট্ৰেইনিঙত এইটো কৰিব নিদিবও পাৰে সময় নাপাব পাৰে কিন্তু পৰাপক্ষত এইটো সাজু কৰি ৰাখিব যদি চায়েন্স পায় ন তেতিয়া কৰিব যদি বাই চান্স কিবা মানে কোনোৱে ক'ব পাৰিব যে আজিৰ দিন বেমাৰ মোৰ নহ'ব আপোনাৰ নহ'ব গতিকে এইখিনি বস্তু আপোনালোকে যাৱতীয় হিচাপত লৈ যাব বাকী আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ বহুতো ৰিনিউৱেল হোৱা নাই বুলি কৈছে তো সেইটো আপোনালোকে অনলাইন কৰি থৈ দিব যদি কিবা প্ৰুফ থাকে লগত লৈ যাব সেইটো বিচাৰিব পাৰে গতিকে আপডেটবিলাক আপোনালোকক দি যাম ভিডিঅ'টো বহুত দীঘলীয়া হ'ব কথাখিনি মই থুলমূলকৈ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ এইকেইটা বস্তু ইম্পৰ্টেণ্ট হয় ছাৰ্ভিচত আপোনালোকে তাৰপৰা যেতিয়া কাপোৰ কানি জোখ মাৰ্ক হ'ব তাৰপিছত 15-20 দিন ৰাখিব তাৰপৰা আপোনাৰ নিজৰ নিজৰ ট্ৰেইনিং চেণ্টাৰলৈ লৈ যাব ক'ত ট্ৰেইনিং হয় ধৰি লওক লিগিপুখুৰীত যদি 25জন ল'ৰাই জইনিং কৰিছে বেটেলিয়নত এবিধ লিগিপুখুৰীত ট্ৰেইনিং নহ'ব পাৰে তেওঁলোকৰ ট্ৰেইনিং ধৰি লওক দেৰগাঁৱতো হ'ব পাৰে বা ঠিক তেনেকৈ ছোৱালীসকলৰ কথা একেলগতে ছোৱালী ট্ৰেইনিং হ'ব ক'তো বেলেগত ট্ৰেইনিং গ্ৰুপ ট্ৰেইনিং নহয় ছোৱালী চেণ্টাৰ খুব বেছি যিহেতু এবিৰ ট্ৰেইনিঙো বেলেগ হ'ব UB ট্ৰেইনিঙো বেলেগ হ'ব কিন্তু ছোৱালী ট্ৰেইনিং বেছিভাগ দেৰগাঁৱত আৰু বঙাইগাঁৱত ATPBNত হ'ব পাৰে কিন্তু বেছিভাগ ATPBNতে হয় ছোৱালী ট্ৰেইনিং তো বঙাইগাঁৱতো হ'ব পাৰে বেছিভাগ তাৰমানে ছোৱালী ট্ৰেইনিং দেৰগাঁৱতে হয় চ' দেৰগাঁৱত আপোনালোকক লৈ যাব তাতে আপোনালোকে ট্ৰেইনিং কৰিব যোৱাবাৰ APFৰ ছোৱালীখিনিও ট্ৰেইনিং হৈছিলে আৰু APRৰ ছোৱালীখিনিও ট্ৰেইনিং তাতে হৈছিলে তো কথাখিনি তেনেকুৱা ধৰণৰ ভিডিঅ'টো যথেষ্ট দীঘল হ'ল তথাপিতো আপোনালোকে ভিডিঅ'টো মিছ নকৰিব ধুনীয়াকৈ চাব আৰু এজনক শ্বেয়াৰ কৰিব গোটেই কথাখিনি আপোনালোকে শ্বেয়াৰ কৰিলোঁ সকলো ভালে থাকক ধন্যবাদ